Hello guys, নমস্কাৰ মই ৰিমচিম আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিও লৈ মই আজি খাচী ছাগলী মাংস বনাম কেনেকৈনো মই মাংস বনাও চাওচোন বলক আপোনালোককো দেখাও ইয়াত দেখিব পাৰিছে মই সকলোখিনি সজাই লৈছো এইখিনি মেইন বস্তু মাংস মিট মছলা গৰম মছলা তাৰ পিছত এটো তেজপাত দুখন পিয়াজ নহৰু জলকীয়া আৰু অকমান ধনিয়া পাত লৈছো আৰু অকমান আদা আকৌ দিছো জিৰা অকণ আৰু হালধি পিছত ইফালে কেৰাহী পাতি ললো পাতি লোৱাৰ পাছত আৰু পিয়াজ নহৰু আদাখিনি মই মিক্সাৰত পিচি ললো অলপ পিছত তেলখিনি গৰম হোৱাৰ পিছত মই এইখিনি সব দি দিলো অকমান ভাজি লওঁ ৰঙা পৰি যোৱালৈকে এইখিনি হৈ গল এতিয়া নহৰু কেফুটমান কেঁচাকে দি মই মাংসখিনি দি দিছো তো এতিয়া মাংসখিনি তেল ওলোৱালৈকে মই ভাজি থাকিম এয়া দেখিছে মাংসখিনি অলপ অলপ তেল ওলাইছে এতিয়া মই ইয়াত নিমখ দিম নিমখ দিও আকৌ ভাজি লৈছো অলপ মাংসখিনি অলপ ভজাৰ পিছত আলু দি দিছো ইয়াত আলু দি ভাজিলো 5 মিনিট মান তাৰ পিছতে অকমান শুকাই যোৱা নিচিনা হ'ল এতিয়া পানী দি দিছো এতিয়া পানী দি অকমান ঢাকি থম ছাগলী মাংস যিহেতু অকমান বেছিকে পানী দিব লাগে উতলাব লাগে এতিয়া মাংসখিনি ঢাকি থৈছো প্ৰায় 10 মিনিট মান ঢাকি থোৱাৰ পিছত এই ধৰিব পাৰিছে পানীখিনি অলপ শুকাই গৈছে এতিয়া মই এইখিনি আকৌ ভাজিম এইখিনি ভাজাৰ পিছত এতিয়া মই জোল দিছো এতিয়া নমাবৰ ওচৰত মই ইয়াত গৰম মছলা দিছো তাৰ পিছত দিছো নেমু আগ দুটা কাজি নেমু তাৰ পিছত ধনিয়া পাত তাৰে পাছত আমাৰ খানা ৰেডি আপোনালোকে কেনেকৈ বনায় মোকো কমেন্ট কৰি ক'ব দেই আৰু ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈতো একদমেই নাপাহৰিব বাই